হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC-GD 2026ৰ ভেকেঞ্চিটোৰ অলৰেডি আমাৰ ৰিটেন এক্সাম চলি আছে আৰু আমি সকলোৱে ইয়াৰ ওপৰত গোটেইখিনি আপডেট পায়ে আছোঁ। আৰু যিসকলৰ আহিবলগীয়া আছে তেওঁলোককো কৈছোঁ, বা মই নিজে হ'লেও মোৰো এক্সাম আহি আছে, চ' সকলোৱে যাতে ভালকৈ দি এটা ভাল মাৰ্ক স্ক'ৰ এটা ভাল কৰিব পৰা যায় তাৰে কামনা কৰিলোঁ। কিন্তু কথাটো হ'ল এটা ভেকেঞ্চিৰ লগত, বিশেষকৈ আমাৰ SSC-GD ভেকেঞ্চি এটাৰ লগত বহুত পাতিবলগীয়া কথা থাকে বা বহুত জানিবলগীয়া কথা থাকে আমাৰ নতুন কেণ্ডিডেটখিনি, বা হয়তো আগত দিয়া কেণ্ডিডেটেও কিছুমান আপডেট জানিব লাগে। এতিয়া তাৰে মাজত মই কেইটামান কথা কৈ দিওঁ শুনা। আগৰ আমাৰ যিবিলাক মেডিকেল বা ফিজিকেল ষ্টাইলবিলাক আছিলে, তো তাতকৈ অকণমান এইবাৰ হয়তো বদলিব, সলনি হ'ব। আৰু লগতে এইবাৰ আমি কোনবিলাক কথাত বেছিকৈ আমি সাৱধান হৈ থাকিব লাগিব সেই কথাখিনিও চাব লাগিব। ফাৰ্ষ্টতে আমাৰ অফিচিয়েলভাৱে এটা কথা আপডেট দিয়ে দিছে যে BMI, মই সেই কথাটো লাইভতে এদিন মই ধুনীয়াকৈ বুজাই দিছোঁ যে BMI কি, আৰু তোমালোকে BMI বডি ইণ্ডেক্স এনেকৈ কিবা এটা আছিলে, সূত্ৰ এটা দি দিছিলে। তাৰ অৰ্থটো মই বুজাই দিওঁ যে আমাৰ যিসকল কেণ্ডিডেট আছে, মেল হওক ফিমেল হওক, মেলৰ ল'ৰা মানুহৰ হাইট আৰু ৱেটৰ লগত যিটো জোখ লাগে সেইমতে হ'ব লাগিব, আৰু ফিমেলৰ হাইটৰ লগত ৱেটটো যিটো জোখ হয় সেই ৱেটটোৰ মতে হ'ব লাগিব। এতিয়া মই নৰ্মেলি যদি তোমালোকক কওঁ যে আমাৰ এনে ডিফেন্সত যোৱা ল'ৰা আৰু ছোৱালী এজনীৰ যদি আমি পাৰ্থক্যটো বা আমাৰ কিমান ৱেট আৰু লগতে হাইট লাগে বুলি মই কওঁ, তেতিয়াহ'লে মই তোমালোকক জনাই দিওঁ এই ভিডিঅ'টোতে। চোৱা, আমি যদি নৰ্মেলি আমি চাবলৈ যাওঁ, এজন কেণ্ডিডেটৰ ল'ৰা মেল কেণ্ডিডেটৰ হাইটটো আমাৰ 165 অফিচিয়েলিভাৱে বিচাৰে। ঠিক আছে, 165 ধৰি লোৱা আছে। তো এতিয়া 165 হাইটটোত আমাৰ কিমানৰলৈকে ৱেটটো একচেপ্ট হ'ব মোৰ মতে, কিমান অভাৰ হ'লে একচেপ্ট হ'ব আৰু কিমান ডাউন হ'লে একচেপ্ট হ'ব। তো অভাৰটো হ'ল ধৰি লোৱা 65 কেজিলৈকে বা তোমাৰ 67লৈকে একচেপ্ট হৈ যাব। কিন্তু এটা কথা, কিছুমান আগতে এনেকুৱা আছিলে যে কিছুমান চেণ্টাৰত তেনেকুৱাও একচেপ্ট নকৰে, কিছুমানত কৰিছিলে। অভাৰৱেট আণ্ডাৰৱেট লিখি দিয়ে, তো সেইটো তোমাৰ পিছত মিলি যায়, কয় যে ট্ৰেইনিঙলৈ মিলাই ল'বি। তো আৰু একদমেই যদি ডাউন বুলি কওঁ, তেতিয়াহ'লে ল'ৰা মানুহ এজনৰ 48 ৱেট থাকিবই লাগে, একদম কম্পালচৰি থাকিবই লাগে। সেইজনকহে আমি নৰ্মেলি ডিফেন্সত যোৱা ল'ৰা বা ধৰি লোৱা এজন নৰ্মেল ল'ৰা বা বুলি ক'ব পাৰোঁ আমি। চ' তেনেদৰে আমি ছোৱালীৰ যদি কথা কওঁ, ছোৱালী এজনীৰ একদম যদি কম ৱেট বুলি কওঁ, তেতিয়াহ'লে 45ৰ পৰা 47ৰ ভিতৰত একদম নৰ্মেল হ'ব লাগে, একদম কম বুলি কওঁতে। তাৰ ওপৰত যিমান আছে, তো অভাৰটো কিমান হ'ব লাগে, এজনী ছোৱালীৰ অভাৰ ৱেট বুলি ক'লে 55 to 60ৰ ভিতৰত মোৰ মতে থাকিব লাগে। আৰু হাইটটোতো তোমালোকে গমে পাইছা, 157 চেণ্টিমিটাৰ আমাৰ ফিমেলছৰ বাবে ৰিলেক্সেশ্যন দিয়াৰ পিছত। চ' এনেকুৱা কথা আহিব এইবাৰ ভেকেঞ্চিটোত। তো এতিয়া মই এই ভিডিঅ'টো এইবাবেই দিছোঁ যে যিসকলে এক্সাম দি আহিলা, এক্সামটোতো আমাৰ বহুত খেলি মেলি হৈ আছে, আৰু এক্সামটো কি হ'ব ভৱিষ্যতে আমি সম্পূৰ্ণ নাজানো। কিন্তু মই এটা কথা কওঁ, হোৱা নোহোৱাৰ মাজতে আমি কিন্তু ৰেডি থাকিব লাগিব। মই এইটোৱে কৈছোঁ যে যিসকল কেণ্ডিডেটে অলৰেডি দি থৈ আহিছা আৰু যদি মোৰ ভিডিঅ'টো চাই আছা, তেতিয়াহ'লে এটা কথা কওঁ, মই সকলোকে নকওঁ, কিন্তু যিসকলৰ যদি ৱেটৰ লগত হাইট মিলি থকা নাই, বা মেডিকেলি কিবা যদি প্ৰব্লেম, বা আমাৰ ফিজিকেলি যদি কিবা প্ৰব্লেম, তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰাই ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে তোমালোকে এই ভেকেঞ্চিটোৰ ফাইনেল মেৰিটত নিজৰ নামটো দেখিবলৈ পাবা। কিন্তু ভেকেঞ্চিটো তোমালোকে ৰিটেনটো দি পেলাই চব বাদ যদি দি দিয়া, তেতিয়াহ'লে কিন্তু তোমালোকে হয়তো ফিজিকেল বেয়া, নহয়তো মেডিকেল বেয়া, নহয়তো ক'ৰবাত কিবা এটা হৈ পেলাই তোমালোকে আউট হৈ যাব লাগিব এই ভেকেঞ্চিটোৰ পৰাও। চ' এইটোৱে কথা। আৰু বাকী তোমালোকে এই ভেকেঞ্চিটোত জানিবলগীয়া বহুত কথাই আছে, মই লাহে লাহে কৈ যাম। কিন্তু কথাটো হ'ল কি, তোমালোকক এটাই কৈছোঁ যে যিসকলে ৰিটেন দি আহিলা, এতিয়া ফিজিকেলত লাগি যোৱা। কাৰণ এটা কথা, SSC-GD ৰিটেন হোৱাৰ পিছত ফিজিকেলৰ এনেকুৱা নহয় যে অসম পুলিচৰ নিচিনা এবছৰ সময় দি দিছে, 1.5 বছৰ 2 বছৰ সময় দিছে, তেনেকুৱা নহয়। খুব বেছি 3 মাহ দিব, বা খুব বেছি দিলে 3.5 মাহ। এইবাৰটো হয়তো তিমানলৈও নাযাব পাৰে, কাৰণ অলৰেডি বহুত লেট হৈছে। চ' 2 মাহ বুলিয়ে ধৰি লৈ পেলাই ফিজিকেল ষ্টাৰ্ট কৰা, ভালকৈ ৰানিং কৰা, ফিজিকেল কৰা। তো তেনেকৈ ষ্টাৰ্ট কৰিলে তোমালোকে এইবাৰ এই ভেকেঞ্চিটোত ল'বলৈ সক্ষম হ'বা। আৰু জব এণ্ড ডিফেন্স মোৰ ইউটিউব চেনেলৰ লগত, মোৰ বুলি ক'বলৈ বেয়া লাগে, আমাৰ ইউটিউব চেনেল বুলিয়ে কওঁ মই,
চ' আমাৰ ইউটিউব চেনেলৰ লগতে তোমালোকে জড়িত হৈ লোৱা আৰু আগন্তুক যিবিলাক আপডেট SSC GDৰ ওপৰত কুৱেশ্যনৰ পৰা ফিজিকেল মেডিকেল অল ডিটেইলিং ডকুমেণ্টছ চব পাবা নতুন নতুন কেণ্ডিডেটখিনি জড়িত হৈ লোৱা চ' ধন্যবাদ জয় আই অসম